পইচাবোৰ টকালৈ ৰূপান্তৰ কৰা। এতিয়া 50 পইচা কিমান টকা হ'ব? এই এনসাৰটো কৰিব যাওঁতে আমি কি কৰিম? প্ৰথমত 50 ওপৰত লিখিম, লিখি কিমান পইচাত 1 টকা হয়? 100 পইচাত 100 তলত লিখিম। এতিয়া চোৱা 0 0 আমি কাটি দিলোঁ, ইয়াত কিমান আছে? 10, এটা শূন্য আছে ন, তো 5ৰ পৰা 1 ঘৰ আগত দশমিক হ'ব। 1 ঘৰ আগত দশমিক মানে ইয়াত দশমিক হ'ব। তো আমি ইয়াত এটা শূন্য ল'ব পাৰোঁ, 0.5 এইটো কি হ'ব? টকা হ'ব। এতিয়া চোৱা 8 পইচা, 8 পইচাটোক আমি কি লিখিব পাৰোঁ? 8 ডিভাইডেড বাই 100, কাৰণ 100 পইচাত 1 টকা হয়। এতিয়া চোৱা 8 ইয়াত লিখিলোঁ, লিখাৰ পিছত কিমানটা শূন্য আছে? 2টা শূন্য। তো লাষ্টৰ পৰা 2 ঘৰ আগত যদি দশমিক দিওঁ তেনেহ'লে কি হ'ব? চোৱা 2টা শূন্য 2 ঘৰ আগত দশমিক দিলে ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ ইয়াত হ'ব দশমিক। তো আমি এইটো কি লিখিব পাৰোঁ? ইয়াত দশমিক দিব পাৰোঁ, দি লিখিব পাৰোঁ টকা। তো কিমান টকা হৈছে? 0.08 টকা হৈছে। এতিয়া 120 পইচা, এইটো আমি কেনেকৈ লিখিব পাৰিম? 120 ডিভাইডেড বাই কিমান লিখিম? 100। এতিয়া চোৱা 0 0 আমি কাটি দিলোঁ, ইয়াত কেইটা শূন্য ৰৈছে? এটা শূন্য ৰৈছে, তো 1 ঘৰ আগত দশমিক হ'ব। 1 ঘৰ আগত দশমিক হ'লে 1.2 টকা হ'ব, মানে 1 টকা 20 পইচা। বাকী এই তিনিটা তোমালোকে মোক কমেণ্ট কৰি জনাবা যে এইকেইটাৰ আনসাৰ কি হয়।